আজিৰ দিনটোৰ আমাৰ প্ৰথম শপতটো হ'ল যে আমি ইনক্লুচিভ জাতীয়তাবাদ বুলি যাক কয়, সকলো জাতি জনগোষ্ঠীক সামৰি লোৱা আৰু প্ৰগ্ৰেছিভ জাতীয়তাবাদ বুলি যাক কয়, যে শ্ৰমজীৱী মানুহৰ পক্ষত আমি জাতীয়তাবাদটো আগবঢ়াই লৈ যাম, সেই জাতীয়তাবাদৰ পক্ষত আজি আমি প্ৰথম দিনটোত শপত গ্ৰহণ কৰিলোঁ। আমাৰ এইবাৰ 5টা প্ৰতিশ্ৰুতি অসমৰ ৰাইজৰ কাৰণে আমি আগবঢ়াই লৈ যাব খুজিছোঁ। 5টা প্ৰতিশ্ৰুতি, 5টা সংকল্প, 5টা আমাৰ মেইন কাম কৰিম বুলি আজি আমি শপত ল'ব খুজিছোঁ। 5টা গেৰাণ্টি আমি অসমৰ ৰাইজক দিবৰ কাৰণে আজি সংকল্প ল'ব খুজিছোঁ। আমাৰ প্ৰথম গেৰাণ্টিটো হ'ল যে অসমক আমি 5 বছৰৰ ভিতৰত বছৰৰ সকলো সময়তে খেতি কৰাৰ ৰাজ্যত পৰিণত কৰিম বুলি, ত্ৰিফচলী ৰাজ্যত পৰিণত কৰিম বুলি, ত্ৰিফচলী মানে মিনিমাম 3বাৰ খেতি কৰাৰ ৰাজ্যত পৰিণত কৰিম বুলি আমি আজিৰ দিনটোত শপত ল'ম যে ৰাইজৰ দল ক্ষমতালৈ অহা 5 বছৰৰ ভিতৰত অসমৰ সকলো পথাৰত পানী হ'ব। অসমৰ বৈধ সকলো খেতিয়ক বিদেশীৰ বাহিৰে সকলো মানুহকে মাটিৰ পট্টা দিয়া হ'ব আৰু খিলঞ্জীয়াসকলক অগ্ৰাধিকাৰ ভিত্তিত মাটিৰ পট্টা দিয়া হ'ব। নম্বৰ 2, অসমৰ অতি কমেও 20 বিধ ফচলৰ ওপৰত, যেনেকৈ ধান, যেনেকৈ সৰিয়হ, যেনেকৈ মৰাপাট, যেনেকৈ শাক পাচলি, এনেকৈ বিধ ফচলৰ ওপৰত আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ দিম। আমাৰ তৃতীয় মিনিমাম ছাপোৰ্ট প্ৰাইচ MSP, মিনিমাম ছাপোৰ্ট প্ৰাইচ। মিনিমাম ছাপোৰ্ট মানে হ'ল উৎপাদনৰ যিমানটো খৰচ হয় তাৰ 3 গুণ দাম আমি সেইটো দিম। 5 টকা খৰচ হ'লে 15 টকা দাম। আমাৰ 4 নম্বৰ গেৰাণ্টি হ'ল আমি অসমক এতিয়া যি ধৰণে আমাৰ অসমীয়া মানুহ এলেহুৱা বুলি বদনাম আছে আৰু আমাৰ গোটেই কাম কাজবিলাক এতিয়া ফিউডেল সামন্তীয় উৎপাদন ব্যৱস্থাৰ লগত জড়িত, আমাৰ কোনো কামতে প্ৰফেচনেলিজিম নাই। আমি অসমৰ প্ৰত্যেকজন অসমীয়া মানুহক প্ৰফেচনেল অসমীয়া কৰি বা পেছাদাৰী অসমীয়া কৰি গঢ়ি তুলিম। আৰু পঞ্চম যিটো কাম কৰিবলৈ আমি চেষ্টা কৰিম, শপত লৈছোঁ, সেইটো হ'ল আমি অসমক ভাৰতৰ ভিতৰত একদম পৰ্যটনৰ কেন্দ্ৰবিন্দুত পৰিণত কৰি দিব খোজোঁ। আমাৰ 97টা জাতি জনগোষ্ঠী আছে, তেওঁলোকৰ সকলোৰে ড্ৰেছ আছে, তেওঁলোকৰ সকলোৰে সাজ পোছাক আছে, তেওঁলোকৰ সংস্কৃতি আছে, তেওঁলোকৰ খোৱাৰ অভ্যাস আছে, চবৰে বেলেগ বেলেগ। এই 97টা ট্ৰাইবৰ এই সংস্কৃতিক আমি ভাৰতবৰ্ষৰ পৃথিৱীৰ টুৰিজিমৰ আটাইতকৈ ডাঙৰ পাৰ্ট কৰিব খোজোঁ।